নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনালোঁ আজি মুকলি হোৱা ভেকেন্সিখিনি মই ডিসকাস কৰিম চাই যাব প্ৰথমটো ভেকেন্সি আজি আপোনালোকৰ এন হোমছৰ পৰা আহিছে পোষ্ট আহিছে বিজনেছ ডেভেলপমেন্ট এক্সিকিউটিভ এটা পোষ্ট আছে জেন্ডাৰ প্ৰিফাৰেন্স মেলৰ কাৰণে হয় মেলৰ আগতে প্ৰিফাৰেন্স দিব মেল নাপালে পিছত ফিমেলকো ল'ব পাৰে কিন্তু যিসকল মেল আছে তেওঁলোকৰ আগতে প্ৰিফাৰেন্স দিব ইয়াতে কি ৰেসপন্সিবিলিটিজ খিনি এবাৰ পইণ্ট বিলাক পঢ়ি যাব মই ডাইৰেক্ট আপোনালোকৰ কোৱালিফিকেশন কি লাগিব সেইখিনি দেখুৱাই দিম যদি এমবিএ কৰা আছে প্ৰিফাৰেন্স দিব কিন্তু যিসকলৰ গ্ৰেজুৱেচন কৰা আছে কেৱল এমবিএ নাই তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু এক্সপেৰিয়েন্স মিনিমাম 1 ইয়াৰৰ এক্সপেৰিয়েন্স বিচাৰিছে আৰু ল্যাঙ্গুৱেজ জানিব লাগিব আপোনালোকে ইংলিশ আসামিজ আৰু হিন্দী আৰু আপোনালোকৰ স্যালাৰি আৰু বেনিফিট চাই লওক 15000 ৰ পৰা 20000 পাৰ মান্থ স্যালাৰি হ'ব আৰু পাৰফৰম্যান্স বোনাস দিয়া হ'ব আৰু আপোনালোকৰ সিলেকশন হোৱাৰ পিছত প্ৰবেশন পিৰিয়ড হ'ব 3 মাহৰ পিছৰ পোষ্ট হৈছে সেলস এক্সিকিউটিভৰ পোষ্ট ডেটা কালেক্টৰ এইটো পোষ্টটো আপোনালোকৰ মেলক প্ৰথমতে প্ৰিফাৰেন্স দিব আৰু একেদৰে কি ৰেসপন্সিবিলিটিজ খিনি ইয়াত পঢ়ি চাব কি কাম কৰিব লাগিব ইয়াতে পইণ্ট ওয়াইজ ডেসক্ৰাইব কৰা আছে এইখিনি এবাৰ পঢ়ি যাব কোৱালিফিকেশন এইটো হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব মিনিমাম যদি হাই সেকেন্ডাৰী পাস কৰা আছে এপ্লাই কৰিব পাৰে আৰু গ্ৰেজুৱেচন কৰা বিলাকো এপ্লাই কৰিব পাৰিব আৰু যাৰ ৰিয়েল এষ্টেটৰ নলেজ আছে তেওঁলোকক প্ৰিফাৰেন্স দিব আগত আপোনালোকে আগতে ইউটিউবত অকমান ৰিয়েল এষ্টেটৰ বিষয়ে চাই ল'ব চাই লৈ কিনে যাব যদি ইন্টাৰভিউৰ কাৰণে মাতে আৰু এইটো এক্সপেৰিয়েন্স আপোনালোকৰ প্ৰিভিয়াস এক্সপেৰিয়েন্স ইন ডেটা কালেকশন অৰ প্ৰপাৰ্টি মেনেজমেন্ট ইজ এ প্লাস পইণ্ট সো যদি এক্সপেৰিয়েন্স আছে আপোনালোকৰ প্ৰিফাৰেন্সটো পাবই আৰু লগতে যদি এক্সপেৰিয়েন্স নাই ফ্ৰেছাৰ হয় এপ্লাই কৰিব পাৰে কিন্তু ৰিয়েল এষ্টেটৰ নলেজ খিনি লৈ যাব আৰু আদাৰ স্কিল চাই লওক ষ্ট্ৰং অৰ্গানাইজেচনেল কমিউনিকেশন এণ্ড ডেটা মেনেজমেন্ট স্কিল এইখিনি স্কিল হ'ব লাগিব ল্যাঙ্গুৱেজ এটা মাস্ট বি প্ৰফিচিয়েন্ট ইন ইংলিশ আসামিজ আৰু হিন্দী এই তিনটা ল্যাঙ্গুৱেজ জানিব লাগিব লগতে মেন্ডেটৰি হয় আপোনালোকৰ নিজৰ বাইক নহলে স্কুটি লাগিব স্যালাৰি আপোনালোকৰ 12000 ৰ পৰা 15000 ৰ ভিতৰত হ'ব আৰু এজ লিমিট 22 ৰ পৰা 30 ম্যাক্সিমাম 30 হয় 30 ৰ ওপৰত হলে এপ্লাই নকৰিব ইন্টাৰেস্টেড হলে ইয়াতে মেইল দি আছে আৰু মোবাইল নম্বৰ দি আছে আপোনালোকে মোবাইল নম্বৰত কন্টাক্ট কৰি ল'ব ডাইৰেক্ট পিছৰ পোষ্টটো ডক্টৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ পৰা আহিছে প্ৰজেক্ট এসিস্ট্যান্টৰ ভেকেন্সি এটা পোষ্ট আছে এজ লিমিট 30 ইয়াৰ্স হ'ব লাগিব এই 30 কে ওপৰত হলে এপ্লাই কৰিব নোৱাৰে আৰু স্যালাৰি 23600 পাৰ মান্থ হ'ব এটো ফিক্স স্যালাৰি হয় ইয়াৰ লগত কোনো এলাউন্স নাপায় কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব সায়েন্সত আৰু লগতে যদি আপোনালোকৰ গ্ৰেজুৱেচন নাই যদি কাৰোবাৰ বি ফাৰ্মা আছে বা লাইফ সায়েন্স বায়োটেকনলজি জুলজি বটানী এটসেট্ৰা যিকোনো এটা যদি আপোনালোকৰ গ্ৰেজুৱেচন আছে তেতিয়াহলে এপ্লাই কৰিব পাৰে লগতে কম্পিউটাৰ নলেজ অলসো বুলি আছে কম্পিউটাৰ জানিব লাগিব এপ্লাই কেনেকৈ কৰিব যদি কোনোবা ইন্টাৰেস্টেড হয় তেতিয়াহলে আপোনালোকৰ নিজৰ যিখিনি ডকুমেন্টছ আছে ইয়াতে চাই লওক মই দেখাই দিছো ইন্টাৰেস্টেড ক্যান্ডিডেটস মে সাবমিট देयर এপ্লিকেশন ইন দা প্ৰেসক্ৰাইবড ফৰমেট এপ্লিকেশন ফৰমেট ইন পিডিএফ along with CV also through email to ইয়াত যিটো মেইল দিয়া আছে এই মেইলটোত আপোনালোকে নিজৰ বায়োডাটাখন পিডিএফ কৰি ল'ব আৰু নিজৰ যিখিনি ডকুমেন্টছ আছে কোৱালিফিকেশন ডকুমেন্টছ খিনি আপোনালোকে ফটো মাৰি এটা পিডিএফত এটাচ কৰি ল'ব লৈ কিনে আপোনালোকে মেইলটো একেলগে এটাচ কৰি কিনে পঠাই দিব আৰু মেইলৰ সাবজেক্ট লাইনটোত লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ প্ৰজেক্ট এসিস্ট্যান্ট বুলি লিখি দিব পিছৰ পোষ্ট আৰ্মি পাব্লিক স্কুল জৰহাটৰ পৰা আহিছে টিজিটি কম্পিউটাৰ সায়েন্সৰ ভেকেন্সি হয় এটা পোষ্ট আছে কোৱালিফিকেশন বিসিএ কৰা হ'ব লাগিব বা গ্ৰেজুৱেচন ইন কম্পিউটাৰ সায়েন্স বা যদি বি বা বিটেক কৰা আছে কম্পিউটাৰ সায়েন্সত বা আইটি ইনফৰমেশন টেকনলজিত তথাপি এপ্লাই কৰিব পাৰে বা যদি কাৰোবাৰ গ্ৰেজুৱেচন ইন এনি সাবজেক্ট এণ্ড অলসো এ লেভেল কোৰ্স ফ্ৰম DOEACC minimum of information and communication technology GOI and B8 এইখিনি চাই ল'ব আপোনালোকে পঢ়ি চাব যিসকলে এইবোৰ কোৰ্স কৰা আছে তেওঁলোকে চালে বুজি পাব কাৰোবাৰ যদি কোৱালিফিকেশন খিনি মিলে এপ্লাই কৰিব পাৰে দুই নম্বৰ পোষ্টটো হৈছে আপোনালোকৰ অফিস এসিস্ট্যান্ট LDC লোৱাৰ ডিভিজনেল ক্লাৰ্কৰ হয় এটা পোষ্ট আছে এইটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লগতে 10 ইয়াৰ্স অফ সাৰ্ভিস এজ এ ক্লাৰ্ক কম্পিউটাৰ লিটাৰেট হ'ব লাগিব কম্পিউটাৰ জানিব লাগিব আৰু নলেজ MS অফিচৰ নলেজ থাকিব লাগিব বেসিক একাউন্টিংৰ নলেজও থাকিব লাগিব এপ্লাই কেনেকৈ কৰিব চাওক যদি আপোনালোকৰ ইন্টাৰেস্টেড হয় তেতিয়াহলে আপোনালোকৰ বায়োডাটাৰ লগতে যিখিনি সাৰ্টিফিকেট আছে সেইখিনি জেৰক্স কৰি কিনে তাতে সেলফ এটেস্টেড কৰি আপোনালোকে এনভেলপত ভৰাই কিনে ইয়াত যিটো এড্ৰেছ দিয়া আছে প্ৰিন্সিপাল আৰ্মি পাব্লিক স্কুল জৰহাট চৰাই বাহি মিলিটাৰী ষ্টেচন
এই মানে এড্ৰেছটোত আপোনালোকে গৈ কিনে হাৰ্ড কপিটো দি আহিব, এনভেলপটো দি আহিব। পিছৰ পোষ্টটো আপোনালোকৰ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ পৰা আহিছে। পোষ্ট আহিছে টেকনিকেল ষ্টাফ, এটা পোষ্ট আছে, চেলাৰী 15,000 পাৰ মান্থ হ'ব। কোৱালিফিকেশ্যন মিনিমাম BSc কৰা হ'ব লাগিব এগ্ৰিকালচাৰত। এপ্লাই কেনেকৈ কৰিব চাই লওক। ইয়াতো আপোনালোকৰ বায়'ডাটাখনৰ লগতে যিখিনি হাৰ্ড কপি আছে চাৰ্টিফিকেটৰ সেইখিনি চেল্ফ এটেষ্টেড কৰি এনভেলপত ভৰাই আপোনালোকে এই এড্ৰেছটোত গৈ কিনে দি আহিব লাগিব, বা আপোনালোকে বাই পোষ্ট কৰিব পাৰে বা কুৰিয়াৰো কৰি দিব পাৰে এইটো এড্ৰেছত। পিছৰ পোষ্টটো কলেজ অফ ভেটেনাৰী চায়েন্স গুৱাহাটীৰ পৰা আহিছে। পোষ্ট আহিছে লেবৰেটৰী টেকনিচিয়ান, এটা পোষ্ট আছে। কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব চায়েন্সত। তাৰ লগতে আপোনালোকৰ যদি DMLT আছে কাৰোবাৰ, বা MLT আছে, বা ইঞ্জিনিয়াৰিঙৰ ইকুইভেলেণ্ট যদি কিবা ডিগ্ৰী আছে এপ্লাই কৰিব পাৰে। লগতে 5 বছৰৰ এক্সপিৰিয়েঞ্চ যদি আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে। বা ইয়াতে অৰ বুলি দিয়া আছে, অৰ বুলি দিয়া আৰু বেলেগ কণ্ডিশ্যনো দিয়া আছে। 3 years গ্ৰেজুৱেট ডিগ্ৰী ইন ৰিলেভেণ্ট ছাবজেক্ট, আৰু লগতে 2 yearsৰ যদি এক্সপিৰিয়েঞ্চ আছে লেবৰেটৰী টেকনিচিয়ানত কাম কৰা, তথাপিও এপ্লাই কৰিব পাৰিব। ইয়াতে ডিজাইৰেবল কিছুমান কোৱালিফিকেশ্যন বা ইয়াতে কথা দিয়া আছে, এইখিনি চাই ল'ব। এইখিনি হ'লেও হ'ব বা নহ'লেও হ'ব, এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়, ডিজাইৰেবলখিনি ইমান ইম্পৰ্টেণ্ট নহয়। মেক্সিমাম এজ লিমিট 30 years হ'ব লাগিব। 30 yearsৰ ওপৰত হ'লে এপ্লাই নকৰিব। চেলাৰী আপোনালোকৰ 20,000ৰ লগতে HRA দিয়া হ'ব। 10% HRA আপোনালোকৰ 20,000ৰ 10% 2,000 হ'ব। তো মিনিমাম আপোনালোকৰ 22,000 হ'ব চেলাৰী। পিছৰ পোষ্টটো লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে হয়। এইটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব চায়েন্সতে। লগতে ইয়াতো সেই ওপৰৰ নিচিনা একেই হয়, কোৱালিফিকেশ্যনবিলাক একেই হয়। 5 বছৰৰ এক্সপিৰিয়েঞ্চ ইয়াতো লাগে, আৰু যদি এইটো নাই তেতিয়াহ'লে আপোনালোকৰ 3 বছৰৰ গ্ৰেজুৱেশ্যনৰ ডিগ্ৰী আৰু লগতে 2 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ডিজাইৰেবল কোৱালিফিকেশ্যনখিনি ওপৰটোৰ দ্বাৰা একেই হয়। এজ লিমিট আপোনালোকৰ 30 years মেক্সিমাম হ'ব, তাৰ ওপৰত নোৱাৰিব। আৰু চেলাৰী 20,000ৰ লগতে HRA 10% ইয়াতো দিয়া হ'ব। আপোনালোকে এইটো এপ্লাই কেনেকৈ কৰিব ইয়াতে চাই লওক। ইণ্টাৰেষ্টেড কেণ্ডিডেট উইথ ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন হেভ টু ডু ৰেজিষ্ট্ৰেশ্যন অফ দেয়াৰ কেণ্ডিডেটছাৰ ফৰ দ্য ৰেচপেক্টিভ পোষ্ট এপ্লাইড। আপোনালোকে নিজকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব, আৰু ৰেজিষ্ট্ৰেশ্যনৰ যিটো লিংক হয় সেই লিংকটো মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। তাত গৈ কিনে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। আৰু ৱেবছাইটটো আপোনালোকে এইটো টাইপ কৰিও গুগলত এইটো টাইপ কৰিও আপোনালোকে ভিজিট কৰিব পাৰে। মই লিংকটো দি দিম, তাতে ক্লিক কৰি ল'ব। আৰু ইয়াতে চাই লওক, অনলি চিলেক্টেড কেণ্ডিডেটছ উইল বি কল্ড ফৰ এপিয়াৰিং ইন দ্য ইণ্টাৰভিউ 12 ডিচেম্বৰ। 12 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ আছে। ইণ্টাৰভিউৰ কাৰণে যাক যাক চিলেক্ট কৰিব তেওঁলোকক মাতা হ'ব। আৰু ইয়াতে কেনেকৈ মাতিব চাওক দিয়া আছে। দে উইল বি ইণ্টিমেটেড ভায়া মেইল অৰ ফোন বাই 10th ডিচেম্বৰ। 10 তাৰিখৰ ভিতৰত আপোনালোকক মেইল কৰিব বা কল কৰিব। সো এইখিনি আছিলে আজি দিনটোৰ ভেকেঞ্চিৰ আপডেট। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ' নতুন জব লৈ আহিম। সো আজিলৈ ধন্যবাদ।